সুখ্যাতেৰে উত্তীৰ্ণ কৰিলেও বা বিয়া দিয়া ছোৱালীজনী বোলে 9 বছৰ পাছত সন্তান এটা হৈছে মাক তাতো কিন্তু তেওঁ আনন্দ কৰা পিতৃ মাতৃ বা নিজৰ আপোনজন মৰোতেও তেওঁ হিয়াতা কৰি কান্দাই গছৰ পাত খৰাই দিয়া নাই সুখতো সমান দুখতো সমান ঠাণ্ডাটো সমান গৰমতো সমান জয়তো সমান পৰাজয়তো সমান নিন্দাটো সমান স্তুতিটো সমান যিজনৰ দ্বন্দ্ব নাই সেইজন মহাপুৰুষ বুলি কৈছে তিনি গুণে মূল অৰ্থচাৰী ৰস শিপায়ে ইন্দ্ৰিয় বল সত্য ৰজ তম এই বৃক্ষজোপাৰ তিনিডাল মূল শিপা সত্য ৰজ তম তিনিডাল মূল শিপা অৰ্থচাৰী ৰস ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰিটা হ'ল এই শৰীৰটোৰ ৰস সেইকাৰণে কন্যাক বিবাহ দিওঁতে কন্যাদাতাই কন্যাৰ দেউতাকে কি বুলি ক'ব লাগে দৰাহঁতৰ হাতখন উঠাই দিওঁতে কি বুলি লাগে ধৰ্মাচা অৰ্থচা ইতি কন্যা তবেম ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ সাধনাৰ নিমিত্তে আমাৰ লক্ষ্মী সম কন্যাক সম্প্ৰদান কৰা হ'ল দৰাই স্বীকাৰ কি কৰিব লাগে ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ সাধনত সহায়কাৰী হ'ব লাগে আপোনাৰ কন্যাক গ্ৰহণ কৰি কৃতাৰ্থ হ'ল কন্যাক এবাৰ কি বুলি ক'ব দৰাই ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গ সাধনত মই জীৱনত তোমাক সাৰথি কৰিম ভগৱন্তই তোমাক মোৰ নিমিত্তে দান কৰিছে গতিকে চতুৰ্বৰ্গ বৰ ডাঙৰ কথা সেইকাৰণে মাধৱ পুৰুষে কি লিখিলেগে ও গোবিন্দৰ প্ৰেম হে অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা এই হৰিনামে মূল ধাৰা ধৰ্ম অৰ্থ কাম মুখ্য এই চাৰিটা ধাৰা কিন্তু মূল ধাৰা হৰিনাম সেইকাৰণে আপোনালোকৰ ঘৰে ঘৰে কি আছেগে নামঘৰ আছেগে নামঘৰত আপোনালোকে বন্তি গছি জ্বলায় বন্তি গছি শলিতাডাল কেনেকৈ বনায় বাৰু কেনেকৈ লগায় তাৰ নিয়ম আছে চাৰিটা আঙুলি পোনাই ল'ব বুঢ়া আঙুলিটো তৰ্জনীৰ গুৰত লগাই দিব হিচাপ কৰিব ধৰ্ম অৰ্থ কাম মুখ্য আৰু উঘা চেৰেকী ববিন মহুৰা ক'ত লগাই লয় মই নাজানো এতিয়াতো উঠি অহা চামে টাউনৰবিলাকে উঘা চেৰেকী ববিন মহুৰা তাঁত বাতি কৰাটো একো বুজি নাপায় কেঁচা সূতা বুলি ক'লে বুজি পায় কমচে কম এমাহ সূতা লৈ আহিব উঘা চেৰেকী ববিন মহুৰা যদি একো নাই গজালে তাত আহি ল'বগৈ বাঁহ এডালত ওলমাই ল'বগৈ আঠডাল ওলাই ল'ব আঠডাল ওলাই লৈ পিনি তৰ্জনী আৰু বৃদ্ধাঙুলিৰে লৈ চাৰিটা আঙুলি এনেকৈ কৰি চাৰিটা আঙুলি ধৰ্ম অৰ্থ কাম মুখ্য 12 পাক দিব সূতাডাল 12 পাক দিলে এডাল শলিতা হ'ব কিয় 12 পাক দিম আমাৰ শৰীৰত 72,000 নাৰী আছে 72,000 নাৰীৰ ভিতৰত 12ডাল নাৰী প্ৰধান সেই 12ডাল নাৰী নিমিত্তকে 12 পাক দিব লাগে ইৰা পিংগলা সুষুম্না কৃকলা পোচা অলম্বুচা নীলোৎপলা গান্ধাৰা কিকলা আপ্যায়নী কুৰ্ম এই 12ডাল নাৰীৰ কাৰণে 12 পাক দিব লাগে তেতিয়া এডাল শলিতা হয় আৰু তাকে নকৰি আই বাই বনি মই বহুতকে দেখিছোঁ নকৰিব দেই এমাহ সূতাখিনি আনি ধুনীয়াকৈ ভৰিত সোমাই লয় ড্ৰেছিং টেবুলৰ পৰা নহ'লে চিলাই মেচিনৰ পৰা চিলাইখন আনি দিলে চিজাৰিং কৰি এই চাকি লগোৱা সূতা নোৱাৰো শলিতা নোৱাৰো ভৰিত দিয়ে হয়নে প্ৰভু অপৰাধ হয় নহয় নকৰিব দেই এনেকুৱা জীয়া জীয়া অপৰাধবিলাক কাৰোবাক দেখি পেলাই নকৰিবগৈ ডাঙৰে কৰিলে সৰু তাকে কৰিব হয়নে চাকি গছে হ'ল আমাৰ শৰীৰটো মাটিৰ মলাটোৱে হ'ল আমাৰ শৰীৰটো তেলখিনিয়ে তেজখিনি বুলি ভাবিব শলিতাডালে আমাৰ এই 12ডাল নাভি বুলি ভাবিব আৰু শলাডালে নাৱৰ বঠা নিচিনাকৈ সেয়া গুৰুজন আত্মাগ্নিৰ লগত প্ৰাণাগ্নিৰ সমলে জীৱন বন্তি জ্বলি উঠে আৰু লগতে এখন ৰহস্য ভকতি ঢাকনি ভাগৱতৰ দ্বাদশ স্কন্ধৰ ব্ৰহ্মোপদেশ খণ্ডত আপোনালোকে এয়া ধুনীয়াকৈ চাকি গছ পাব তৈলমালে সলাব নি যাবত সংযোগ অদীপহেন ভাৱে প্ৰকাশ লোকত এটা মতা মলাটো তেল এডাল শলিতা জ্ঞানৰ অগ্নি এডাল শলা আৰু এখন ঢাকনি লগ লাগিলে কি হয় বন্তি গছ সম্পূৰ্ণ হয় দ্বাদশ স্কন্ধত ব্ৰহ্মোপদেশ খণ্ডত আপোনালোকে এই বিষয়ে পাব এতিয়া তিনি গুণে মূল সত্তৰজতম তিনিটা গুণে খাই শিপা তিনিডাল ধৰ্ম অৰ্থ কাম মুখ্য এয়া হ'ল আমাৰ চাৰিটা ৰস শিপায়ে ইন্দ্ৰিয় বল
আমাৰ যিমানখিনি ইন্দ্ৰিয় আছেগে এইখিনি শিপাৰ শাখা শিপাবোৰ ছয় উৰ্মি আত্মা ছয় উৰ্মি কি কি শোক মোহ ক্ষুধা তৃষ্ণা জৰা মৃত্যু এই ছয়টা উৰ্মি কি কি ক'লো শোক মোহ ক্ষুধা পিপাসা জৰা মৃত্যু মানুহ মাত্ৰে এই ছয়টা উৰ্মি থাকে হয়নে এই ছয় উৰ্মিত মানুহে কক বকাই থাকে কেতিয়ালৈকে যেতিয়ালৈকে হানো পাই নাপায় হান মানে যিবোৰ যন্ত্ৰণা আমি অতীত জীৱনত পালোঁ বা এতিয়ালৈকে পাই আহিছোঁ তেনে যন্ত্ৰণা যদি ভৱিষ্যতে পাব নালাগে তেনে যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ যিটো উপায় তাকে হানো পাই বুলি কয় যিজন অতি চতুৰ ভকত চতুৰ বৈষ্ণৱ চতুৰ যোগী আকৌ কৈছোঁ যিবোৰ যাতনা আমি অতীত জীৱনত আৰু বৰ্তমানলৈকে পাই আহিছোঁ তেনেবোৰ যাতনা তেনেবোৰ কষ্ট যদি ভৱিষ্যতে পাব নালাগে আৰু তেনেবোৰ যাতনাৰ পৰা উদ্ধাৰ পোৱাৰ উপায় যিজনে জানে তেওঁই চতুৰ ভকত তেওঁই চতুৰ বৈষ্ণৱ তেওঁই চতুৰ যোগী আৰু তেওঁলোকে এনে সুন্দৰ কাম কৰে এনে নিষ্কাম কৰ্ম কৰে যাৰ দ্বাৰা তেওঁলোকে অনাগত জীৱনত তেওঁলোকে কিহৰ পৰা মুক্তি পায়গে যমৰ যন্ত্ৰণাৰ পৰা মুক্তি পায় তাকে হানো পায় বুলি কয় আৰু হানো পাই পোৱাসকলে অবিদ্যা মায়া আৰু ক্লেশৰ পৰা উদ্ধাৰ পায় আৰু সেই নিমিত্তে কি কৈছেগে এই ছয় উৰ্মিক জয় কৰিব লাগিলে তেওঁ জিতেন্দ্ৰীয় হ'ব লাগিব তেওঁৰ মনত বৈৰাগ্যৰ ভাৱ আহিব লাগিব আৰু তেতিয়া তেওঁ পাৰিব ইয়াৰ পিছতনো কি কৈছে আমাক যে সাত ধাতু ছাল সপ্ত ধাতু কি কি সপ্ত ধাতু ছাল মাংস অস্থি মেদ মাংস মজ্জা এনেকৈ ক'ৰ পৰা আহিব বাৰু এগৰাকী পুৰুষ আৰু এগৰাকী নাৰী যেতিয়া মিলন হয় তেতিয়া আমাৰ যি পঞ্চভূতি তত্ত্ব আছেগে ক্ষিতি অপ তেজ মৰুদ্গম তাৰ পৰা 25টা বস্তু আহিবগে যিটো ভূমিতত্ত্ব ক্ষিতিৰ পৰা কি কি আহিবগে ছাল নখ মাংস মজ্জা অস্থি জলতত্ত্বৰ পৰা কি আহিবগে মুখৰ লেলাৱতী ঘাম তেজ পেচাব আৰু শুক্ৰ অগ্নিতত্ত্ব আহিল অগ্নিতত্ত্বৰ পৰা কি আহিব লাগে ক্ষুধা তৃষ্ণা সংৰাগকে ইত্যাদি কৰি এলাইশ্যকে এবাৰ বায়ুতত্ত্ব আহিব ধাৰণ চলন বলন প্ৰসাৰণ সংকোচন বায়ুতত্ত্বৰ পৰা কি কি আহিবগে চলন বলন প্ৰসাৰণ সংকোচন ধাৰণ শূন্য তত্ত্বৰ পৰা কি আহিবগে কাম ক্ৰোধ লোভ মোহ আৰু ভয় এই 25টা তত্ত্ব পিতৃ মাতৃৰ পৰা সন্তানলৈকে আহে আৰু যি পিতৃ মাতৃৰ সেই পঞ্চভূত নিয়ন্ত্ৰণ হোৱা নাই তেওঁলোকৰ সন্তান ভাল অৱস্থাত জন্ম নাপায় শাখায়ে অষ্ট প্ৰকৃতি কি কি পঞ্চভূত ক্ষিতি অপ তেজ মৰুদ বোম লগতে মন বুদ্ধি অহংকাৰ এই 8টাই হ'ল অষ্ট প্ৰকৃতি আকৌ অষ্ট প্ৰকৃতি কৈছোঁ ক্ষিতি অপ তেজ মৰুদ ব্যোম অৰ্থাৎ মাটি পানী জুই বায়ু আকাশ মন বুদ্ধি অহংকাৰ এই 8টাই অষ্ট প্ৰকৃতি এয়া দেহৰ শাখা দেহবৃক্ষৰ দশবায়ু পাত দশবায়ু কি কি দশবায়ুৱে সেই দেহবৃক্ষৰ পাত হৈছে পাণ অপান সমান ব্যান দেৱদত্ত কৃকৰ কুৰ্ম ধনঞ্জয় এই হ'ল দশবায়ু এই দশবায়ুৱে এই দেহবৃক্ষৰ পাত কি কি পালোঁ পাতবোৰ পাণ অপান সমান ব্যান কৃকৰ কুৰ্ম দেৱদত্ত ধনঞ্জয় এই দেহবৃক্ষৰ এইবোৰ পাত ঈশ জীৱ দুই পক্ষী তাকৈ তাত নীতি ঈশ আৰু জীৱ অৰ্থাৎ আমাৰ শৰীৰত দুটা বস্তু আছে এটা হ'ল ঈশ আৰু এটা হ'ল জীৱ আৰু এই কথাটো জানিলেহে নামৰ আগত কি থাকে বাৰু শ্ৰী নাথাকে জানো শ্ৰীৰ অৰ্থটো তেতিয়া বুজিব অৰ্থাৎ শ্ৰী শব্দটো ভাঙকচোন ব্যাকৰণিকভাৱে তালব্য খ পেটকেটা ৰ দীৰ্ঘই স মানে শৰীৰ ৰ মানে ৰমন ই মানে ঈশ্বৰ শৰীৰ ৰমন ঈশ্বৰ
এই তিনিটা শব্দ লগ লাগিলে শ্ৰী হয়। আৰু এজন মানুহ যেতিয়া মৃত্যু হয় কি বুলি কওঁ? যেতিয়া নদীৰ পাৰলৈকে লৈ যাওঁ। আপুনি কৈছে শ্ৰী কথাটো হয়, শ্ৰী শব্দটো নহ'লে আপোনাৰ নামটো নলয় যে, আপোনাক নামটো লিখিবলগীয়া হ'লে মই শ্ৰী আমুক আমুক লিখিব লাগে, হয় নহয়? হয়, কিয় লিখিব লাগে কৈ আছোঁ শুনক। কওক। এতিয়া যি মুহূৰ্ততে এই কথাষাৰ ব্যাসে নাৰদক সুধিছেগৈ, শ্ৰীটো কেতিয়া ব্যৱহাৰ নহ'ব? গৰ্ভত থাকিলে সন্তানৰ আগত শ্ৰী নবহে। গৰ্ভস্থ সন্তানে যেতিয়া জীৱিত হিচাপে পৃথিৱীলৈকে আহিবগৈ তেতিয়াৰ পৰা সেই মুহূৰ্তৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে শ্ৰী লাগিব। আৰু মৃত্যুৰ পাছত শ্ৰী লাগিব নশ্বৰ, অমুকৰ নশ্বৰ তাৰমানে ঈশ্বৰে এৰা নয়ে তৎপুৰুষ অব্যয়ীভাৱ সমাস হৈছে। ঈশ্বৰে এৰা দিয়াৰ লগে লগে স্বৰ্গীয় আহিব, অৰ্থাৎ তেওঁক ঈশ্বৰে এৰা দিলে। সেইকাৰণে ইয়াত কি লিখিছে, ঈশ জীৱ, যেতিয়া জীৱাত্মাটো আছে তেতিয়াহে শ্ৰী আহিব, অৰ্থাৎ জীৱাত্মাটো পৰমাত্মাৰ অংশ। জীৱাত্মা ওলাই যোৱাৰ পিছত আৰু শ্ৰী নালাগে। সেইকাৰণে কৈছে সমানে শৰীৰ ৰমানে ৰমন, ই মানে ঈশ্বৰ। যেতিয়াকৈ ঈশ্বৰ ওলাই গ'ল, ঈশ্বৰ ওলাই যোৱাৰ পিছত ইটো নোহোৱা হ'লে ৰটো নিজে নিৰৰ্থক হৈ পৰে। ই নাই, ৰটো নিৰৰ্থক। সধৱা এগৰাকী আয়ে সেন্দুৰ লৈছে, আকস্মিকভাৱে যদি তেওঁৰ স্বামীৰ মৃত্যু হয় তেতিয়াহ'লে তেওঁ সেন্দুৰ ল'ব জানো? এনেকৈ বিধৱা নাৰীয়ে সেন্দুৰ নলয়। তেনেকৈ এই শৰীৰটোৰ আগত শ্ৰী নালাগিব নামৰ আগত, যদি তেওঁৰ জীৱাত্মা ওলাই গৈছে। সেইকাৰণে তাৰ আগত স্বৰ্গী থাকে। সেইকাৰণে ঈশ জীৱ, ঈশ মানে ঈশ্বৰ, আৰু জীৱাত্মা আমিবোৰ, আৰু ঈশ্বৰৰ অংশ আমি এটা ফিৰিঙতিহে। সেইকাৰণে কৈছে ঈশ জীৱ দুইজনকে আমাৰ শৰীৰতে আছে, কিন্তু আমি এওঁলোকৰ যিটো মিলা প্ৰীতি সেইটো দেখা নাপাওঁ। কিন্তু আমি মায়াৰ বশত কি ভাবোগে, বুদ্ধি আৰু পুৰুষ, আমাৰ যিটো ৱাইজডম, যিটো বুদ্ধি, এই বুদ্ধিৰ লগত পৰম পুৰুষৰ কিন্তু সম্বন্ধ নাই। কাৰণ পৰম পুৰুষ অপাংতেয় অসম্পৃক্ত, কিন্তু বুদ্ধি জড় আৰু পৰম পুৰুষ চৈতন্য। জড় আৰু চৈতন্য কেতিয়াও একে হ'ব নোৱাৰে। আমাৰ ভ্ৰমৰ কাৰণে জড় আৰু চৈতন্যক একে বুলি ভাবোঁ। যিজন বুদ্ধিয়ক লোকে এই বুদ্ধি আৰু পুৰুষ পৃথক বুলি ভাবে, তেওঁৱেই বৈৰাগ্য আনিব পাৰে। এজন ব্যক্তিৰ মনত, হৃদয়ত, চেতনাত বৈৰাগ্য তেতিয়া আহিব যেতিয়া তেওঁ বুজিব যে জড় বুদ্ধি আৰু পৰম পুৰুষ একে নহয়, আৰু বৈৰাগ্য আনাটো ইমান সহজ নহয়। আৰু সেইকাৰণে ত্যাগৰ ভাৱত থাকি যেতিয়া কৰ্মবোৰ কৰিব পাৰিব আপোনালোকে, আৰু এই ত্যাগেই এদিন আপোনাক বৈৰাগ্য কৰিব। তৈতৰীয় উপনিষদত থাকে যেন তেইনা তাক্তেইনা ভুঞ্জিথা মা গৃধা কস্বসিদ্ধনম। ত্যাগৰ ভাৱত থাকি অন্যক অসুবিধা দিগদাৰি নিদিয়াকৈ অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি স্বদেশ স্বজাতিৰ কল্যাণকূলক নিষ্কাম কৰ্ম কৰি প্ৰমাদৰ পৰা অপ্ৰমাদিত হৈ থকাটোৱেই হ'ল জীৱনৰ দায়িত্ববোধ। আৰু ইয়েই আপোনাক ত্যাগৰ পথলৈকে নি এদিন আপোনাক বৈৰাগ্য প্ৰাপ্তি কৰাব। আৰু নহ'লে কিন্তু আপুনি আশাত বন্দী হৈ থাকিব। যেতিয়ালৈকে আমি আশাত বন্দী হৈ থাকিম ঈশ্বৰক নাপাম। সেইকাৰণে মাধৱ পুৰুষে কি লিখিলে, নিৰাশা ঈশ্বৰক কৃষ্ণ তাহাংক সন্মুখ ভৈল, যিজনে আশাক পিঠি দিল। আশাক যেতিয়ালৈকে আশা কৰি থাকিব, কি হ'লগৈ? যুধিষ্ঠিৰ যদি ইমান ভালেই জুৱা খেলিব কিয় গৈছিল, পাশা খেলিব কিয় গৈছিল? যোৱা পাশা খেলিগে পাম নেকি পাম নেকি এই বুলি ভাৱনা কৰি থাকোঁতে কি হ'লগৈ, তেওঁ ৰাজ্যধন হেৰুৱালে, পত্নী হেৰুৱালে, আৰু ভাইকো হেৰুৱালে। গতিকে সেয়া দুট ক্ৰিয়া। গতিকে আশাৰ সমান বেয়া কাম নাই। তাতকৈও বেয়া কাম হ'ল প্ৰত্যাশা, উভতাই বিচৰা, উভতাই পেলাই আশা কৰা। গতিকে ইয়াক পৰিত্যাগ কৰিব কৈছেগৈ। আৰু যেতিয়ালৈকে আমি ইয়াক আশাক পিছ দিব নোৱাৰিম, আশাত বন্দী হৈ থাকিম, তেতিয়ালৈকে মোহগ্ৰস্ত হৈ থাকিম। আৰু সেইকাৰণে ইয়াত কি কৈছেগৈ, আমাৰ 6 উৰ্মিৰ দ্বিতীয়টো কি হ'লগৈ, মোহ, মায়ামোহ। এওঁলোকৰ 5টা ভাই ককাই, ওম, মোহ, তামিশ্ৰ, অৰ্ধতামিশ্ৰ আৰু মায়ামোহ। এই মায়াৰ পঞ্চপৰ্বক যি বুজি নাপালেগে, আৰু মায়াৰ পঞ্চপৰ্বত যি বন্দী, তেওঁ কোনোদিনেই ঈশ্বৰমুখী হ'ব নোৱাৰিব, বা তেওঁ আগুৱাই পেলাই তেওঁ সিদ্ধি লাভ কৰিব নোৱাৰিব, তেওঁ ৰৈ যাব। হেনয় সংসাৰ বৃক্ষ তোমালোকে উপজয়, মহাজ্ঞানীগণে আকৌ জানে, মায়ে মোহিত মানে যিটো অপণ্ডিত গণে তোমাকো বিবিধ কৰি মানে। আৰু এই সংসাৰ বৃক্ষত আমিবোৰ সকলো এক আত্মা, জাতি নাই জ্ঞাতি নাই, এক আত্মাই মাত্ৰ। আৰু যিয়ে এই কথাষাৰ নাজানে তেওঁহে জাতিভেদ কৰে, উচ্চ নিচ কৰে, ভেদাভেদ কৰে। আৰু তাকে কৈছে মায়ে মোহিত অপণ্ডিতগণ, যিবোৰ অজ্ঞানী মানুহ, তেওঁলোকে বেলেগ বেলেগ বোলে। আৰু এই কথাষাৰ শংকৰদেৱে কীৰ্তন পুথি অনুবাদ কৰি থাকে
ৰচনা কৰি থাকে উৰেষা বৰ্ণনৰ অষ্টম কীৰ্তনত লিখিছে মায়াৰ কাৰণে বিভিন্ন দেখেগে তোমাত অদ্বৈত বুলিব কোনাজন অৰ্থাৎ ঈশ্বৰ একেজনাই ঈশ্বৰে বিভিন্ন বিভূতিহে দেখাইছে কিন্তু ঈশ্বৰৰ বিভূতিত মায়াজালত তেওঁ পৰি কক বকাই ঈশ্বৰক বিভিন্ন ৰূপত দেখে ঈশ্বৰৰ ভিন্নতা নাই আৰু যে ভিন্নতা দেখে তেওঁ অজ্ঞানী অপণ্ডিত বুলি কৈছে সন্ত ৰক্ষাৰেতো বহুবিধ ৰূপ দ্বাৰা দুৰ্জনক বিনাশিবা বলে তোমাৰ চৰণ নামে গুখোজ সমান কৰে সংসাৰক ভকতসকলে আৰু শান্তক পালন দুষ্টক দমন কৰাৰ কাৰণে ভগৱন্তই অৱতাৰ লয় আৰু সাধাৰণ মানুহৰ কাৰণে সংসাৰখন অপাৰ সংসাৰ পাৰব নোৱাৰে কিন্তু যিসকলে ঈশ্বৰৰ একান্ত ভকত যিসকল একান্ত হৈছে যিসকল নিষ্কাম ভকত তেওঁলোকৰ কাৰণে সংসাৰখন গুখোজ মানে গৰুৰ খোজ এটা পাৰ কৰিব নোৱাৰি জানো হয় নাই কিন্তু আমিবোৰৰ কাৰণে কেনেকুৱা মাধৱ কন্দলিক শংকৰদেৱে প্ৰশংসা কৰি এনেকৈ লিখিছে পূৰ্বকমি অপ্ৰমাদী মাধৱ কন্দলি আদি বিৰচিলা পদে ৰাম কথা হস্তিটো দেখিয়ে লাদ সহাজন ফাৰে মাৰ্গ মূঢ় বৈল তেহনৈ অৱস্থা হাতী এটাই বিশ্বাস ত্যাগ কৰি গৈছেগৈ আৰু শহাপহু এটাই ভাবিছে বাপৰে বাপ এখন কি ইমান ডাঙৰ পৰ্বত আহি হাতীৰ বিশ্বাস কেনেকৈ শহাপহুৰ কাৰণে পৰ্বত হয় নাই শহাপহু এটা হাতীৰ বিশ্বাসে জঁপিয়াই পাৰ হৈ যাব নোৱাৰে কিন্তু যিজন জ্ঞানী মানুহ তেওঁৰ কাৰণে সংসাৰখন এটা গুখোজ মাত্ৰ তেওঁ নামেৰে অনায়াসে তৰি গুচি যায় এই বৈতৰণি গতিকে নামৰ বলত সংসাৰখনক গুখোজ সমান হ'বগৈ আপুনি ভকতে তৰি ইঠাৱতে গৈ লৈ এৰি তজুপাত পদ্মা নৌক দুই মুক্ত হৈলো বুলি যিটো তোমাৰ চৰণে এৰৈ দুনাই সিটো পৰৈ ভ্ৰষ্ট শুই আৰু যিজনৰ অহংকাৰ আছে নামত অহংকাৰ আছে ৰূপত অহংকাৰ আছে সম্পত্তিত সম্পদত অহংকাৰ আছে জন্মত অহংকাৰ আছে জাতিত অহংকাৰ আছে জ্ঞাতিত অহংকাৰ আছে তেওঁ কি হ'বগৈ যিমানেই শিক্ষা দীক্ষা নাথাকক কিয় তেওঁ ভ্ৰষ্ট হ'বই তেওঁ যাৰ যিকোনো কাৰণত অহংকাৰ বা গৰ্ব আছেগৈ তেওঁ পুনৰ পতন ঘটিব তেওঁ বাৰুকে মুক্তি নাপায় যদিও তেওঁ মনে মনে ভাবিব যে মুক্ত হৈলে বুলি যিটো তোমাৰ ওচৰত নাই মইতো মুকলি হ'লে আৰু কি দৰকাৰ আৰু তেওঁ আকৌ ভ্ৰষ্ট ইয়াত পৰিবই তজু নাম মুখে লব হৃদয়ত ৰূপ ধৰে শিশিজনে নিস্তৰে সংসাৰ কৰিবাহাই অৱতাৰ হৰিবা ভূমিৰ অভাৰ কিনো ভৈল আনন্দ দেৱতাসকলে কৈছে যে তোমাৰ নাম যিজনে হৃদয় মানে মুখেৰে লয় তোমাৰ ৰূপটো হৃদয়ত যিয়ে চিন্তা কৰে শিশিজনে নিস্তৰে সংসাৰ ধৰিবাহা অৱতাৰ হৰিবা ভূমিৰ অভাৰ কিনো ভৈল আমাৰ অৰ্থাৎ তুমি এতিয়া অৱতাৰ ধাৰণ কৰিবা ভূমিৰ ভাৰ হৰণ কৰিবা যে আমাৰ কিমান আনন্দ হৈছে তোমাৰ পাৱৰ খোজে অলংকৃত হইবে ভূমি ধ্বজবজ্ৰ দেৱীকে অংকুশ তোমাৰ চৰণে আমি পৰিয়ে প্ৰণাম কৰোঁ ৰক্ষা কৰা পৰম কৰোঁ আৰু তুমি অৱতাৰ লৈ এই গোকুল বৃন্দাবনত মথুৰাত যেতিয়া খোজকাঢ়ি ফুৰিবা সেই ঈশ্বৰ তোমাৰ প্ৰত্যেকটো খোজত তোমাৰ চৰণৰ খোজত ধ্বজ বজ্ৰ জব অংকুশ পংকজ এই পঞ্চ চিহ্ন আমি দেখিবলৈ পাম অৰ্থাৎ কৃষ্ণৰ চৰণ তলত কি আছেগৈ ধ্বজ বজ্ৰ জব অংকুশ পংকজ এই পঞ্চ মহাচিন আছে মহেশে ধ্বজ তিতিক্ষাই বজ্ৰ ভক্তৰ কৰোণাই অংকুশ লক্ষ্মীৰ ছয়বিলাকে জবধান আৰু নিষ্কাম ভক্তিয়ে পদ্ম এই পঞ্চ চিহ্ন তেওঁৰ প্ৰত্যেকটো খোজত ভকতে দেখিবলৈ পাব এহিমতে মাধৱক কৰিলে অনেক কস্তুতি তিতকে সৈতে সৃষ্টি কৰে শুনিও ক সভাখন মহাভাগৱত কহে কৃষ্ণ কি আৰু ইমান সময়ে ত্ৰিদশৰ সমস্ত দেৱতাই কৃষ্ণক গৰ্ভত থকা দৈৱকীৰ গৰ্ভত থকা কৃষ্ণক প্ৰাৰ্থনা কৰিছে তুমি এই ধৰাধামত অৱতৰণ কৰাৰ লগে লগেই কি হ'ব যে তুমি যেতিয়া খোজকাঢ়ি ফুৰিবা তোমাৰ প্ৰত্যেকটো খোজত ধ্বজ বজ্ৰ জব অংকুশ পংকজ বিৰাজমান হ'ব তাকে দেখি তাকে স্পৰ্শ কৰি তাকে পাই স্বয়ং বসুমতীও আনন্দিত হ'ব যে বসুমতী ভাবিব মোৰ বুকুতেই তেওঁ এই খোজবোৰ দিছে অনবৰতে বসুমতীয়ে তাক পাই থাকিব গতিকে আৰু তুমি ধৰাধামলৈকে শান্তক পালন কৰাৰ বাবে দুষ্টক দমন কৰাৰ বাবে আৰু ধৰাধামৰ এই বসুমতীৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে তুমি নিশ্চয় আহিবলৈ লৈছা আৰু এই কথা ভাগৱতত কোৱা হৈছে দেৱৰো দেৱতা হৰি জানিয়া যত্ন কৰি লৈও একো শৰণ কৃষ্ণক গাঁৱা নৱ গীনগীত কৰিয়া একান্ত চিত তেবে পাইবা স্থান বৈকুণ্ঠ গতিকে দেৱৰ দেৱতা হৰি দেৱৰো দেৱতা ব্ৰহ্মাৰো তেওঁ নমস্য শিৱৰো তেওঁ নমস্য দেৱৰ দেৱতা হৰি জানিয়ে যতনা কৰি
লৈও এক শৰণ কৃষ্ণ আৰু এক কৃষ্ণ শৰণ ল'ব লাগে দেৱতাসকলে কৈছেগৈ আৰু আমাক শংকৰদেৱেও কৈছে গাঁৱা নাম গুণগীত কৰি একান্তচিত তেবে পাইবা থান বৈকুণ্ঠত আৰু লাজ কাজ এৰি ঈশ্বৰৰ গুণানুনাম ল'বলৈকে ইয়াত অনুৰোধ কৰা হৈছে শুনিওক অভিপ্ৰায় আতপৰে পুণ্য নাই হৈ শুদ্ধ মহা অন্তৰ্জাতি পৰম বান্ধৱ নাম যিটো লৈ অবিশ্ৰাম তাৰ সাত কাৰ্য সাধৈ আতি যে এই নাম লৈ কোনো উচ্চ নিচ বুলি কোনো কথা নাই যি সমাজত তথাকথিত অৱহেলিত হৈ আছেগৈ হয়নে তেওঁলোকেও মুক্তিৰ পথ পাব পৰম বান্ধৱ নাম যিটো লৈ অবিশ্ৰাম তাৰ সাত কাৰ্য সাধৈ আতি ধৰি থকচোন আপোনালোকৰ ঘৰৰে কোনোবা এজন মানুহে কিবা কাৰণত বহুত বেয়া কথা কয় সেই মানুহজনক এটা বুদ্ধি দিয়কচোন যে এই বুলি প্ৰথমতে কৈছে তুমিনো বেয়া কথা নক'লে নহয়নে কি হ'ল সৰুৰ পৰা এনেকৈ অভ্যাসে হ'ল এতিয়া বেয়া কথা নক'লে মই জোৰেই নাপাওঁগৈ এতিয়া তেওঁ কথা কয় বাৰু মই সৰু কাম এটা কওঁ তুমি এইটো কৰিবলৈকে আৰম্ভ কৰাচোন তোমাৰ বেয়া কথা কমি যাব তেওঁক ঈশ্বৰৰ নাম কেইটামান দি দিয়ক ধৰক 4টা নাম দিয়া হ'ল কৃষ্ণ বিষ্ণু হৰি ৰাম তেওঁ কওকচোন এই নামকেইটা তুমি অনবৰতে লৈ থাকা মানুহ শুনে নহয় তুমি ভিতৰলৈ কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ বিষ্ণু ৰাম কৃষ্ণ বিষ্ণু এতিয়া তেওঁ নাম ল'বলৈকে আৰম্ভ কৰিবগৈ তেওঁক দেখিবগৈ অতি সোনকালে তেওঁৰ মুখৰ পৰা বেয়া শব্দবিলাক কমি গ'ল হয় নাই অন্তৰত নাম লৈ থাকিবলৈকে দিয়কচোন যে তুমি কাৰোবাৰ লগত কথা পাতি থাকোঁতে কিবা কৰি থাকোঁতে পৰীক্ষাত বহোঁতেও ঘৰলৈকে যাওঁতেও বাছত উঠোঁতেও ৰেলত উঠোঁতেও পানীত যাওঁতেও সাঁতোৰোঁতেও গা ধুওঁতেও সমস্তখিনিতে তুমি নাম লৈ থাকা কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ বিষ্ণু তেনেকৈ ফুলত পৰি ভূমিৰে গুণগুণ 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 কৰি থাকে সেনেদৰে কৰি থাককচোন আৰু দেখিবগৈ অতি সোনকালে তেওঁৰ যেতিয়া এই নামৰ প্ৰেমত পৰি যাব যিজন ব্যক্তিয়ে বাৰে বাৰে প্ৰেমত পৰে ফুলৰ প্ৰেমত পৰে ফলৰ প্ৰেমত পৰে চৰাইৰ প্ৰেমত পৰে প্ৰকৃতিৰ প্ৰেমত পৰে ভাগৱতৰ প্ৰেমত পৰে নামৰ প্ৰেমত পৰে বন্তি গছৰ প্ৰেমত পৰে হয়নে ভাওনাৰ প্ৰেমত পৰে গুৰুজনৰ প্ৰেমত পৰে কৃষ্ণ বাৰে বাৰে প্ৰেমত পৰিছে বাৰে বাৰে হাবু সুতুৰ খাইছে তেওঁতকৈ আৰু ডাঙৰ প্ৰেমিক আছে নেকি আৰু যিজনে সমস্ত জগতৰ প্ৰতি প্ৰেম কৰিব পাৰে বসুধৈৱ কুটুম্বকম তেওঁ এই বিশ্ব পৃথিৱীৰ ইমান ডাঙৰ মৰমীয়াল মানুহজন হৈ উঠে যে বাঘেও বাট এৰি দিব ইতিহাস পুৰাণত কেতিয়াবা পাইছে নেকি কোনোবাজন ঋষিমুনিয়ে তপস্যা কৰিছে তেওঁ বাঘে খালে পৃথিৱীৰ লগত বসুমতীৰ লগত যিজনে আপোন হৈ পৰে বহুতো কুকুৰে নকয় এতিয়া এই মোৰ ভাইটিৰ ঘৰলৈকে জৰাবাৰীলৈকে যাওঁতেগে মই কেতিয়া যাম বছৰত এবাৰ বা দুবাৰহে যাওঁগৈ কিন্তু তেওঁ ঘৰত মস্ত এটা চোকা কুকুৰ আছে তেওঁ নিজে আনো বুলি অনা নাই এই বেলেগ এজনে মানে মাৰি কাটি খাম বুলি ভাবিছিল তেওঁ মৰমতে সেই মাইকী কুকুৰটো লৈ আহিলেগৈ কুকুৰটো এগালমান পোৱালিও দিলেগৈ এতিয়া মই যাওঁতেনে এষাৰ মাতো নামাতেগৈ কুকুৰজনী হয়নে কিন্তু তেওঁৰ চুবুৰীৰ মানুহ কোনো আহিব নোৱাৰে সেই কুকুৰটোৰ ভয়ত কোনো নাযায়গৈ এতিয়া তাৰপৰা সেই কুকুৰটো জানে যে এই ধুতি পিন্ধা মানুহজনে মোক একো অপকাৰ নকৰে খুব বেছিকৈ লেজডাল লৰাবগৈ আৰু গাত ধৰিবৰ কাৰণে চেষ্টা তেনে মইতো সেই কুকুৰটোক লাইও পোৱা নাইকিয়া মোক কুকুৰটোৱে প্ৰথম দেখিছে অৰ্থাৎ সিহঁতেও জানে কোনটো মানুহৰ পৰা ভয় আছে কোনটো মানুহৰ পৰা ভয় নাই জানে ইটোৰ জীৱ জন্তু জানে আমিহে তেওঁলোকক ভয় খুৱাইছোঁ হয়নে গতিকে যিজন পৃথিৱীৰ কাৰণে উপকাৰী বিশ্বৰ কাৰণে উপকাৰী তেওঁক কোনো জীৱ জন্তুৱে পটককৈ একো নকৰে হয়নে আৰু তাৰ কাৰণে কৈছে যে এই পৃথিৱীৰ আমি আপোন হৈ পৰিব লাগিব এইবাৰ নামেনো কি কৰিব তাকে কৈছে এতিয়া 7টা কাম কৰিব নামে দহয়ে পাতকগণ পুণ্য কৰে উপাৰ্জন বীৰকতি মিলয় বিষয়ত পাপক নাশ কৰিব পুণ্য উপাৰ্জন কৰিব আৰু বিষয়ত বৈৰাগ্য আহিব কৃষ্ণৰ চৰণে প্ৰেম ভকতিক উপজয় পাৱৈ বিষ্ণু জ্ঞান মহাতত্ব কৃষ্ণৰ চৰণত প্ৰেম উপজিব ভকতি উপজিব আৰু বিষ্ণু জ্ঞান মহাতত্ব পাব বিষ্ণু কাক কয় বাৰু বিষ হ'ল ধাতু স্নিগ্ধ হ'ল প্ৰত্যয় সংসাৰৰ বিষ বাষ্পৰ পৰা যি নামে আমাক আঁতৰাই ৰাখিব পাৰে সেই নামে বিষ্ণু মায়াক দহৈ তাৰ কৰে মহা উপকাৰ দেখা কেনে ধৰ্মাকান্ত আৰু মায়া তেওঁক নাশ কৰিব আৰু এনেধৰণে কি কৰিবগৈ 7টা কাম নামে কৰিব যিটো পূৰ্ণানন্দ হৰি তেন্তে এৰে একে কৰি থৈয়ে নাম হয় উপশান্ত আৰু তেতিয়া তেওঁৰ কৃষ্ণৰ প্ৰতি একাত্ম ভাৱ আহিবগৈ আৰু নিজকে ঈশ্বৰৰ অংশ বুলি জ্ঞান কৰিব কি বুলি ক'ব যে পূৰ্ণানন্দ হৰি তেন্তে এৰে একে কৰি সেই ঈশ্বৰৰ অংশ বুলি কামনা কৰি তেওঁ কি ক'ব সোহং অহং ব্ৰহ্মাস্মি হে ঈশ্বৰ মই তোমাৰে অংশ তোমাত ব্যতিৰেকে মই সম্পূৰ্ণ নহয় আৰু তেতিয়াহে এই 7টা কাম কৰি নামে শান্ত হ'ব হেন নাম আছে কাছে গাঁৱে গাঁৱে মুখে আছে
তথাপিতো পৰৈ যাতনাত কিনো মহামূঢ়মতি আৰু তাৰ নাহি গতি কৰিলে আপুনি আত্মঘাত। যিজন কলা বোবা মানুহ, যি শুনা নাপায়, কথা ক'ব নোৱাৰে, তেওঁ নামঘৰলৈকে আহিবৰ কাৰণে ইচ্ছা কৰে, তেওঁ সেৱা কৰে, কিন্তু গাঁৱে গাঁৱে মুখে আছে আমিবোৰতো কলা বোবা নহয়, অপাহিষ্টো নহয়, কিন্তু তথাপিতো আমাৰ ডিঙিৰ ওপৰত মুখখন থকা স্বত্তেও অকথা নিৰৰ্থক কথাবোৰ চুবাই থাকোঁ। কিন্তু ঈশ্বৰৰ নাম কিমান লৈছোঁ বাৰু? ঈশ্বৰৰ নাম বাৰু কিমানবাৰ লৈছোঁ, হয়নে? গতিকে আমি কথা কিমান কৈছোঁ আৰু অকথা কিমান কৈছোঁ, সৎকৰ্ম কিমান কৈছোঁ, অসৎকৰ্ম কিমান কৈছোঁ, নিজে হিচাপটো মিলাই লওকচোন, হয়নে? এজন ব্যক্তিয়ে আমাক সুধিছেগৈ, ব্ৰহ্মদেৱ মুখেৰে দেখোন ভাল কথা নোলায়, হাতেৰে দেখোন ভাল কাম নহয়গৈ। মই তেতিয়া কৈছোঁগৈ, বাৰু আপুনি মুখেৰে ভাল কথা ক'ব নোৱাৰে, ঠিক আছে, কিন্তু আজি এই বুলি প্ৰতিজ্ঞা কৰকচোন। আজি এই মুহূৰ্ততে মই প্ৰতিজ্ঞা ক'লোঁ, যিবোৰ কথাই মানুহক মনত আঘাত দিব পাৰে, মানুহৰ মনত বেয়া ভাৱনা আহিব পাৰেগৈ, তেনেবোৰ কথা এই মুহূৰ্তৰ পৰা মই নকওঁ। আপুনি ভাল কাম কৰিব নোৱাৰে, কোনো কথা নাই, কিন্তু আজি এই মুহূৰ্ততে প্ৰতিজ্ঞা কৰকচোন, যিবোৰ কাম কৰিলেগৈ আনে কষ্ট পায়, কাৰোবাৰ অনিষ্ট হয়, স্বদেশ স্বজাতি কল্যাণ নহয়, এই মুহূৰ্তৰ পৰা মই সেইবোৰ এৰিলোঁ। তো কি থাকি যাবগৈ? ভাল কথাখিনি আৰু ভাল কামবোৰ থাকি যাব। আপুনি ভাল কৰিব নোৱাৰে, ভাল ক'ব নোৱাৰে, ঠিক আছে, কিন্তু বেয়াখিনিতো এৰক, হয়নে? বেয়াখিনি এৰিলে ভালখিনি থাকিব, অৱশিষ্টখিনি নিশ্চয় ভাল হ'ব। জানি এৰা কিনো মহামূঢ়মতি আৰণ আৰু গহিয়তি কৰিলে আপুনি আত্মঘাত। গতিকে আমাক সুস্থ শৰীৰ এটা দিয়া স্বত্তেও ঈশ্বৰক চিন্তা কৰা নাই, মুখেৰে ঈশ্বৰৰ নাম লোৱা নাই, ভকত দৰ্শন কৰিবলৈ প্ৰয়াস কৰা নাই, ঈশ্বৰৰ নামষাৰ শুনিবলৈকে আমি প্ৰয়াস কৰা নাই। গতিকে আমি আত্মঘাত কৰাৰ নিচিনা হৈছে। জানি এৰা আনমতি ভকতিত কৰাৰতি নেৰিবা মুখত ৰাম নাম তৰিবা সংসাৰ দুখ লবিবা মুকুতি সুখম সঘনে গুখি নাম। গতিকে অইন কৰ্মৰ প্ৰতি নিৰৰ্থক অৰ্থহীন যিবোৰ কৰ্ম, সেইবোৰৰ প্ৰতি আসক্তি এৰি দিয়ক, সেইবোৰ কমাই দিয়ক, এৰি ভকতিত কৰাৰতি তেনে কৰ্ম কৰক, যি কৰ্ম কৰিলে স্বদেশ স্বজাতিৰ কল্যাণ হয়, নিজৰ লগতে আনৰো অপকাৰ নহয়, তেনে কৰ্ম কৰি আপুনি ভক্তিপথত আগবাঢ়ক। ভক্তিপথত আগবাঢ়িব লাগিলে শৰণ শুদ্ধ হ'ব লাগিব। ভকতি কাক কৰিব লাগিব? আপুনি কৈছে যে ভকতিত কৰাৰতি বুলি ভাগৱতেও কৈছে, ভকতি কাক কৰিব লাগে? এতিয়া আতৰিজনে বৰ সুন্দৰ কথা এষাৰ কৈছে দেই, ইয়াৰ উত্তৰটো আপোনালোকে নাৰদৰ ভক্তি সূত্ৰত পাব। চা পৰাণু ৰক্তি ঈশ্বৰে ভক্তি, ঈশ্বৰৰ প্ৰতি নিস্বাৰ্থ প্ৰেমেই হ'ল ভক্তি। কাক কৰিব লাগিব? ভক্তি ঈশ্বৰক। কেনেকৈ কৰিব লাগিব? নিস্বাৰ্থভাৱে, স্বাৰ্থ নোহোৱাকৈ, হয়নে? আৰু স্বাৰ্থ নোহোৱাকৈ যি প্ৰেম কৰে সেয়ে হ'ল ভক্তি। আৰু ঈশ্বৰৰ প্ৰতিনিধি স্বৰূপে ক'ত পাবগৈ? ঈশ্বৰে দুজনা গুৰু হৈ আছে। কি কি? 131 নম্বৰ ঘোষাত চাওক কি লিখিছে, কেনেকৈ আছেগৈ? তুমি ভক্ত কল্পতৰো বাহিৰে ভিতৰে গুৰু। মই লিখা নাই দেই, মাধৱদেৱে লিখিছে, আমি উচ্চাৰে নাই। এতিয়া বাহিৰৰ গুৰু কোন আৰু ভিতৰৰ গুৰু কোন? যাক এওঁ দেউতা মোৰ, হয়নে? কিন্তু মই নেদেখোঁ চকুৰে। এতিয়া মই ঘৰত গ'লে কি কওঁ? অ' দেউতা প্ৰসাদ আনিছেনে? মই দেখা নাপাওঁ, কিন্তু মইতো চুব পাৰোঁ। মাকো মই নেদেখোঁ, অ' মা ভাত মুঠি হ'লনে, পানী এঘটি দিয়াচোন। এতিয়া মই চুব পাৰোঁ নে নহয়? যদিও মই চকুৰে দেখা নাপাওঁ, যাক চুব পাৰোঁ, পিতৃ সম্বন্ধীয়, মাতৃ সম্বন্ধীয়, শিক্ষা সম্বন্ধীয়, শৰণ সম্বন্ধীয়, ভজন সম্বন্ধীয়, দীক্ষা সম্বন্ধীয়, প্ৰযুক্তি সম্বন্ধীয় 99জন বাহিৰত গুৰু আছে। এয়া হ'ল বাহ্যিক গুৰু, যাক চুব পাৰে। এবাৰ ভিতৰতো এজন আছে ঈশ্বৰে। দ্বিতীয় গুৰু কোন? এবাৰ 132 নম্বৰ ঘোষাত চাওক। তুমি হৰি কৃপাময় বাহিৰত গুৰুৰূপে অনুগ্ৰহ কৰি আছা মুখ, অন্তৰ্জামী গুৰুৰূপে তাকে সত্য কৰা মোৰ তজু নামে সদাৰতি হ'ব। হে ঈশ্বৰ, তুমি যেনেদৰে বাহ্যিকত পিতৃ মাতৃ, হয়নে, গুৰু আপোনজন হয়, শিক্ষাগুৰু, দীক্ষাগুৰু, শৰণগুৰু, ভজন গুৰু, 100 গুৰু হয়, মোক বাহিৰত কিবা কৰিছে। এইবাৰ তুমি মোৰ হৃদয়তে থাকি ভিতৰতো কিবা কৰিবা। কেনেকৈ? অন্তৰ্জামী গুৰুৰূপে। ঈশ্বৰে কেনেকৈ থাকেগৈ? কোনজনক ভক্তি কৰে? সেই অন্তৰ্জামী থকা জানক, বাহিৰত থকা জানক নহয়গৈ। বাহিৰত থকা বাহিৰত কৰিলোঁ, এবাৰ দ্বিতীয়ত কাক কৰিম? ভিতৰত থকা জানক। অন্তৰ্জামী গুৰুৰূপে তাকে সত্য কৰা মোৰ তজু নামে সদায়। এতিয়া অন্তৰ্জামী গুৰুজনৰ আকৌ দুটা ভাগ আছে। কি কি? বামে আছে আপোন গুৰু উপদেশ দাতা, ও দাহিনে তুমি নিজ গুৰু পৰমাত্মা। বাওঁফালে
আপোন গুৰু উপদেশদাতা হৈ আছে অন্তৰ্যামী গুৰু, আৰু দাহিনে সোঁফালে নিজ গুৰু পৰমাত্মা, দুহান্ত মধ্যত নমস্কাৰ হ'ব লাগে, হয়নে? তেওঁ বাওঁফালে আপোন গুৰু উপদেশদাতা, ইফালৰ পৰা তেওঁ উপদেশ দিয়ে, আৰু সোঁফালে নিজ গুৰু পৰমাত্মা। যি চিনিছে সেইজন চতুৰ ভকত। কেনেকৈ চিনিব লাগিব? মাধৱ পুৰুষে আমাক ঈশ্বৰে দেখুৱাই থৈছে, আৰু দেখি পেলাই এইবাৰ কি কৰিব লাগিবগে? সেই ঈশ্বৰত শৰণাপন্ন হ'ব লাগিব। কি বুলি? প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা জানি লৈ লিখোঁ। এই ভিতৰত যিজন ঈশ্বৰ আছে অন্তৰ্যামী ঈশ্বৰ, তাতে জানি পেলাই শৰণাপন্ন হ'ব লাগিব। জানিলেই নহ'ব, শৰণাপন্ন হ'ব লাগিব। মই তোমাৰ শৰণাগত হৈছোঁ, আৰু শৰণাগত হৈ কি বুলি প্ৰাৰ্থনা কৰিব লাগিব? চৰণ চত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া, কৰা দয়া মুখ ভগৱন্ত। ৰ'দ আৰু বৰষুণৰ পৰা আমি কি ব্যৱহাৰ কৰোঁ? ছাতি আৰু জাপি, ৰ'দ বৰষুণৰ ৰক্ষা পাওঁ। গতিকে আমি ভগৱন্তৰ চৰণ আমি কি কৰিলে? এটা ছাতিৰ দৰে কল্পনা কৰিব। তজু চেত পত্ৰ পায় অমৃত বৰিষে সৰ্বনাই, আৰ ছায়া বিনে নেদেখোঁ কাৰো আছে। সেই ছায়া কেনেকুৱা? এটা চেত ছত্ৰ, সেই ছত্ৰৰ আমি তলত ছায়া বিচাৰিব লাগে, অধীন হ'ব লাগে। আমি কি পাম? চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া, কৰা দয়া মুখৱন্ত। আৰু সেই অভয় চৰণত যেতিয়া আমি শৰণাপন্ন হ'ম, হয়নে, তেতিয়াহে আমাৰ মনলৈকে ভক্তি আহিবগৈ, আৰু আমি সেই চৰণৰ তলত অভয়, ভয় নাই। অভয় চৰণত শৰণ নল'লেকে কিন্তু ভয় আছে। আৰু কেনেকৈ ল'বগে? কোনে ল'ব পাৰিব? কোনে ভক্তি কৰিব পাৰিব? নিমি নৱ সিদ্ধ সংবাদৰ 2য় অধ্যায় কবিৰ বেদান্ত দৰ্শনত 7 নম্বৰ দুলৰী চন্দত শংকৰদেৱে অনুবাদ কৰিছেগৈ। কোনে বিচাৰি পাব? তেওঁ ঐ জাত বুদ্ধি আছে একোৱে নবাঞ্চে, ঐ এক কৃষ্ণ মাত্ৰ জানে, উপদেশ দাতা ও যিটো গুৰু থাকে, ঐ তাকে হৰি বুলি মানে। যিজন বুদ্ধিয়ক, জাত বুদ্ধি আছে, একোৱে নবাঞ্চে, এক কৃষ্ণ মাত্ৰ জানে। যিজন অত্যন্ত বুদ্ধিয়ক, তেওঁ জানে এই জগতৰ হৰ্তা কৰ্তা বিধাতা এজন আছে। কোন তেওঁ? উপদেশ দাতা, যিটো গুৰু থাকে তাকে হৰি বুলি মানে। আৰু তেওঁ ভিতৰত সেই 132 নম্বৰ ঘোষাত কি কৈছে? তুমি হৰি কৃপাময় বাহিৰত গুৰুৰূপে অনুগ্ৰহ কৰি আছা মোক, অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰা মনত জনে সদায় সত্য। সেই অন্তৰ্যামী জানে। কেনেকৈ জানে? বামে আছে আপোন গুৰু উপদেশ দাতা, দাহিনে তুমি নিজ গুৰু মোৰ পৰমাত্মা। আৰু সেই উপদেশদাতাৰ কথা যিয়ে শুনিছেগে, তেওঁ কেতিয়াও স্খলন নহয়, তেওঁ হৃদয়তে বিচাৰি পাব। তেওঁ বাহিৰত খেপিয়াই নুফুৰে, কাৰণ জড়মূৰ্তিত চৈতন্য ঈশ্বৰ নাই। যেতিয়া পূজা কৰে, ফুলবোৰ পুৰোহিতে দি নাথাকে জানো? হয়নে? ফুল আগৰ ফালে বিগ্ৰহক দি নাথাকে, কিন্তু চাবচোন কেইপাহমান ফুল পুৰোহিতজনে ইফালে দি থাকে। ওম আত্মনে নমঃ, ওম পৰমাত্মনে নমঃ, ওম বিষ্ণুৱে নমঃ, ওম হৃদয়ে নমঃ, ওম ঈশ্বৰে নমঃ, ওম একান্তমূৰ্তি নমঃ, ওম পৰমাত্মনে নমঃ, ওম অনেকমূৰ্তি নমঃ। কৈছেনে নাই? মই সুধিলোঁ, অ' দেও, ফুলখিনি কিছু সিফালে ছটিয়াল ঘৰটোৰ ফালে, আৰু বাকীখিনি ইফালে দিলে যে বোপায়ো। সেই ঘৰটোৰ ভিতৰত আত্মা নাই, পৰমাত্মা নাই, ঈশ্বৰ নাই, প্ৰাণ নাই, হয়নে? গতিকে তেওঁ কি কৈছে? ইয়াতে আত্মা আছে, পৰমাত্মা আছে, ঈশ্বৰ আছে, বিষ্ণু আছে, কৃষ্ণ আছে, নহয় জানো? সেইকাৰণে ওম হৃদয়ে নমঃ, ওম প্ৰণয়ে নমঃ, ওম প্ৰণস্য নমঃ, ওম ঈশ্বৰে নমঃ, ওম ঈশ্বৰে নমঃ, ওম কেশৱে নমঃ, ওম ধন্ত্বায় নমঃ, ওম বিশ্বয়ে নমঃ। কৈ আছে নে? গতিকে কোনখিনি সিফালে নাই, কোনখিনি ইফালে আছে? পুৰোহিতজনে ভুল কৰা নাই, আমি নাচাওঁ। গতিকে ইয়াত আছে। গতিকে যিজন চতুৰ তেওঁ ইয়াতেই পাব, আৰু যিজন চতুৰ নহয় তেওঁ গোটেই জীৱনটো কালাতিপাত কৰিলেও তেওঁ ভক্তিও নাপায়, সৎকৰ্মও নাপায়। গতিকে তাৰ কাৰণে কি লাগিব? আমাক কি শুদ্ধি দিব লাগিব? শৰণ শুদ্ধি। কেনেকৈ শৰণ শুদ্ধি হ'ব লাগিবগে? নামত শৰণ, হৰিত শৰণ, সন্তত শৰণ, জন্ম নিবাৰণ। আজি কি হৈ আছে? সন্তত শৰণ। আজি যিসকল আহিছে তেওঁলোকৰ ওচৰত আপোনালোকে শৰণাপন্ন হোৱা নাই জানো? নামত শৰণ মানে প্ৰথমতে নাম আখৰ দিলেগৈ, এটি নাম দিয়া হ'ল। হৰিতকৰণ, হৰিতকৰণ 3বাৰ হয়। কেনেকৈ 3বাৰ? একেবাৰে সৰুতে গুৰু পৰিচয়, একেবাৰে সৰুতে আপোনালোকে মহাপুৰুষ শংকৰদেৱ আমাৰ কৃপাল গুৰু, হয়নে? কৃষ্ণই যে আমাৰ পৰম দেৱতা, ৰাম নামৰ ৰাতুল চৰণ, ভজনী ভকতৰ ক্ষীৰৰ চৰণ, এই শৰণত শিকাই দিয়া হয়। তাৰ পাছত ভজন, কিন্তু তাৰ পাছত এটা বাকী থাকি যায়, নামত শৰণ, হৰিতকৰণ। শেষৰটো কি? সন্তত শৰণ। যেতিয়াই সুযোগ সুবিধা পায়, ভকত য'তেই লগ লাগে একদম সুযোগ নিদিবগৈ, 7 বন কাটি কৰি
আপোনালোকে ভকতৰ সংগ ল'বলৈকে চেষ্টা কৰক সেইকাৰণে কি বুলি কৈছেগে যত স্বৰ্গ সুখ আছে মুখ্য সুখ মূল ভকতৰ সংগৰ অল্পকে নাহি তোল যিমান স্বৰ্গ সুখ আছে তাৰ ভিতৰত শ্ৰেষ্ঠ সুখ হ'ল মুখ্য সুখ কিন্তু এই ভকতৰ সংগৰ সুখৰ ক'ৰবাত অলপো তুলনা নহয় সেইকাৰণে মাধৱ পুৰুষে কি লিখিলে হে কৃষ্ণ তজু পুত্ৰ পত্নী সংগ তেজী তজু চৰণ চিন্ত নীতি যাম ক'লে নামলৈকে আহোঁতেনে ভাগৱতলৈ আহোঁতেনে এটাই প্ৰাৰ্থনা কৰোঁ হে প্ৰভু আজি যদি মোক কোনোবাই সোধে মই কি ক'ম বোলে এই বুলি ক'ব আপুনি য'ত অহংকাৰ নোহোৱা ভকতবিলাক লগ লাগে আজি ভকত বিন মই তালৈ ক'ম গৰ্ভশূন্য সন্ত খবৰ আশ্ৰমে যাইব বোলে অহংকাৰ নোহোৱা ভকতবিলাক য'ত লগ লাগিব তাতনো কি হ'ব তাকম বাৰ মুখে পদ্মে পাজ শুইবে তজু কথা মৃত নদী আৰু গৰ্ব অহংকাৰ নোহোৱা ভকতসকল লগ লগা ঠাইত কি ওলাব তেওঁলোকৰ মুখপদ্মে ঈশ্বৰৰ অমৃতময় বাণীসমূহ ৰূপ যশ লীলা তাত প্ৰকাশ হ'ব আৰু সেয়ানো শুনিলে কি হ'ব তাতে মোক নশুয়া দেখাৰ হাতয়েৰাইব গৰ্বশূন্য অহংকাৰ শূন্য কপট শূন্য এলাস্য শূন্য হয়নে এই ভকতসকল য'ত লগ লাগিব তাত ঈশ্বৰৰ পৰম অমৃতময় ৰূপ লীলা যশৰ অমৃতৰ ধাৰা বৈ যাব আৰু সেই অমৃতৰ নদীত যেতিয়া আমি অৱগাহন কৰিম স্নান কৰিম আহ্লাদিত হ'ম স্নানিত হ'ম ক্লানিত হ'ম আমাৰ কি হ'বগৈ জীৱনৰ অৱসাদ দূৰ হ'ব আৰু আমাৰ কি হ'বগৈ গ্লানিসমূহ নোহোৱা হ'ব হান উপায় পাম মুক্তিৰ উপায় পাম আৰু কি হ'বগৈ আপোনালোকে এই যিখিনি মনৰ মল আছে মনৰ মলি চাফা কৰা চাবোন টুকুৰা পাব দোকানত কি পায় বাৰু কাপোৰ ধোৱা আৰু গা ধোৱা দুবিধ চাবোন পায় কিন্তু দোকানীক যাই পেলাই ক'বচোন একেটাই দোকানখন শ্ৰী বিষ্ণু ভাণ্ডাৰ গহপুৰ চকতে আছে যাই পেলাই কওঁগৈ দাদা এটা বস্তু দিয়কচোন কি মোৰ মুখে মাজে মাজে বেয়া কথা ওলাই থাকে গতিকে মোৰ পেটটো বেয়া হৈছেগৈ আৰু মনটো লেতেৰা মোৰ লেতেৰা মনটো ধুব পৰা চাবোন এটা কৰা দিয়কচোন পাই নাই নহয় মোৰ ইয়াত দোকানত মনৰ মলি চাফা কৰা চাবোন টুকুৰা পাব নেকি মনৰ মলি চাফা কৰা চাবোন টুকুৰা ভকতৰ সংগত পাব নামঘৰত পাব সত্ৰত পাবগৈ আজি এই চাবোন টুকুৰাকে বনাই থকা হৈছে গতিকে নামৰ আন নাম কি জানেনে মনমল প্ৰক্ষালক মেণ্টেল গাৰ্বেজ ক্লিনিং ডিটাৰজেণ্ট ইংলিছত যদি ক'বলগীয়া হয় আৰু অসমীয়াত ক'বলগীয়া হ'লে মনমল প্ৰক্ষালক প্ৰক্ষালক মানে চাবোন মনৰ মলি চাফা কৰিব পৰা চাবোন টুকুৰা এই নামঘৰত পায় আৰু ভকতৰ সংগত পায় হয়নে গতিকে কেনেকৈ সোমাই দিব লাগিব তাক কাণেৰে সোমাই দিব লাগিব কাণেৰে সোমাই দিব লাগিব কৰ্ণৱতে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই মনৰ যত কমল হয়নে যেনেকুৱাকৈ জলৰ যত কমল শৰত জেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয় গতিকে মনৰ মলি চাফা কৰিব লাগিলে আপোনালোকে এই মনোবল প্ৰক্ষালক চাবোন টুকুৰা ল'ব লাগিব তেতিয়াহে মনৰ মলি চাফা কৰিব গতিকে এই মনৰ মলি চাফা কৰা চাবোন টুকুৰা ভকতেহে দিব পাৰে কৃষ্ণ কিমতে ভকতি কৰিব তোমাত হৰিহ